আজি আমাৰ দোকানত আহিছে এখন ৰয়েল এনফিল্ডৰ মেটিয়ৰ। তেখেতক গাড়ীখনত অলপমান নিউ ডেকৰেশ্যন বনাই দিলোঁ। তেখেতে এবছৰ চলাইছে, গাড়ীখনত একো লগোৱা নাছিলে। তেখেতক আমি এডাল চেফ গাৰ্ড লগাই দিলোঁ। পোনপ্ৰথমতে চেফ গাৰ্ড লগাই দিলোঁ তেখেতক। তাৰপিছত তেখেতক হেণ্ডেলত এই GT মিৰৰ দুখন লগাই দিলোঁ। লগতে তেখেতক আমি এই লাইটৰ কভাৰবিলাকত গ্ৰিল ছেট লগাই দিলোঁ। মেটেলৰ হয়, এই গ্ৰিল ছেটটো অৰিজিনেল হয়, মেটিয়ৰ বুলি লিখা আহে। আৰু আপোনাৰ পিছফালে এইটো বেকৰেষ্ট লাগি গ'ল। বেকৰেজৰ কাম চলি আছে, আল্টিমেটলি ফিটিং হৈ গ'ল বেকৰেষ্ট। মানে বেকলাইটৰ কভাৰো লাগি গ'ল, লগতে পিছৰ ইণ্ডিকেটাৰৰ কভাৰো লাগি গ'ল। লগতে তেখেতক ব্ৰেকত মানে কি জ্বলাৰ কাৰণে এযোৰ পুলিচ লাইট লাগে, তেখেতক দেখাব পোৱাকৈ এযোৰ পুলিচ লাইট লগাই দিলোঁ ব্ৰেকৰ লগত কানেকশ্যন কৰি কেনে। গাড়ীখনৰ লুকটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে। 2 বছৰ পুৰণীয়া গাড়ী হয় এইখন। আৰু লগতে তেখেতক আমি এযোৰ ফকলাইটো লগাই দিছোঁ। এই যে অৰিজিনেল ফকলাইট হয়, ডুৱেল কালাৰত জ্বলিব, হোৱাইট কালাৰ আৰু য়েল্ল' কালাৰ দুয়োটা কালাৰতে জ্বলিব ফকলাইটজন। এইফালে এইখন আমাৰ ইয়ামাহাৰ মিৰৰ লগাই আছে। আল্টিমেটলি মিৰৰ লগোৱা শেষ হৈ গ'ল। এইটো উইংছ মিৰৰ বুলি কয়। এইটো V3 V4 লগতে RS200 MT সকলো গাড়ীতে লাগি যায়। কেনেকুৱা লাগিছে মিৰৰকেইখন জনাব। আৰু এইফালে ইয়াতে চাইলেঞ্চাৰ লগাব। আৰু ইয়াতে কি কৰি আছে, পাগলা হৈছে ইহঁতে, মানে কি চাইলেঞ্চাৰ লগাব গাড়ীত। কি কৰি আছে আপোনালোকে চাবচোন। ইহঁতে মানে চাইলেঞ্চাৰ